নমস্কাৰ, মই বি ব্লগৰ পৰা আপোনালোক এক দুই এষাৰ স্বাস্থ্যৰ সেৱাৰ কাৰণে আগবঢ়াব বিচাৰিছিলোঁ। মানে মই নহয়, মই তথা মোৰ লগৰে তথাপি মই জনাব বিচাৰিছোঁ আৰু আপোনালোকক সেইটো কথা ক'ব বিচাৰিছোঁ যে ৰাইজৰ এটা অপৰচুনিটি লৈ আনিছে। নেপালী বস্তি প্ৰাইম হিল ডায়েগনচিছত মানুহৰ সুবিধা অসুবিধা থাকে চবৰো, গতিকে সেই সুবিধাৰ অনুযায়ী সাৰ্ভিস কেইটামান আছিলে। এনেকুৱা কনসালটেন্ট হিচাপত চাইল্ড স্পেচিয়েলিষ্ট থাকিব, গাইনলজিষ্ট থাকিব, তাৰপিছত লগতে MBBS MD থাকিব, তাৰপিছত কাউন্সিলিং থাকিব, মানে কাউন্সিলিং ফিজিঅলজিষ্ট তেনেকুৱাও থাকিব। আৰু তাৰপিছত সাৰ্ভিস হিচাপত আপোনালোকে পোৱা যাব যে ডক্টৰ চেম্বাৰ পাব। তাৰপিছত কামিং চুন হিচাপত মানে এতিয়া বৰ্তমান আহি আছে, বৰ্তমান আল্ট্ৰাচাউণ্ড চিষ্টেম হ'ব, ECG হ'ব, লগতে ECGটো হ'লেই তাৰপিছত মেণ্টেল হেল্থ ইছ্যু থাকিব, লগতে হোম ডেলিভাৰী বুলি যেনেকুৱা সামান বস্তু পঠোৱা নিচিনা আপোনালোকৰ ব্লাড টেষ্টৰ কাৰণে আপোনালোকৰ ঘৰলৈকে আপোনালোকৰ ঘৰৰ পৰা অনা নিয়া ব্যৱস্থা কৰিব। গতিকে আপোনালোকে সেই সুবিধা অপৰচুনিটি আপোনালোকে ল'বৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'টি আপোনালোক এই ব্লগত লৈ আনিছিলোঁ যে বেছিভাগে দেওবাৰ আৰু বৃহস্পতিবাৰে আপোনালোকে সঠিকভাৱে সঠিক টাইমে আপোনালোকে 12টা বজাত আপোনালোকৰ গাইনলজিষ্ট ডক্টৰটো নিশ্চয় পাব, আৰু দেওবাৰ দিনাখন আপোনালোকে চাইল্ড স্পেচিয়েলিষ্ট পাব। তাৰপিছত ৰেগুলাৰলি আপোনালোকে পাব যে MBBS ইমাৰ্জেঞ্চি হিচাপত আপোনালোকে সেইদিনাখন এনি টাইম আপোনালোকে কণ্টেক্ট হিচাপত মই আপোনাৰ স্ক্ৰীণত এয়া কণ্টেক্ট নম্বৰ দিলোঁ। আপোনালোকে এই কণ্টেক্ট নম্বৰ থ্ৰু দি আপোনালোকে সহযোগ কৰিলে আপোনালোকে সেই ইমাৰ্জেঞ্চি হিচাপত আপোনালোকে ডক্টৰো পোৱা যাব। আৰু তাৰপিছত আৰু মই ক'ব বিচাৰিছোঁ যে আপোনালোকে এই কণ্টেক্ট নম্বৰ যে স্ক্ৰীণত দিয়া আছিলে, সেই কণ্টেক্ট নম্বৰ হিচাপত আপোনালোকে যদি যোগাযোগ কৰিলে কোনদিনাখন কিমান তাৰিখ কিমান সময়ত ডক্টৰ থাকিব, কোন ডক্টৰ থাকিব আপোনালোকে জানিব পাৰিব। গতিকে মই সেইটোৱে আপোনালোকক জনাব বিচাৰিছোঁ ইমানহে। আৰু মই ভিডিঅ' দি অকণমান আপোনালোকক দেখুৱাম সেই জেগাডোখৰ ফাৰ্মাচিষ্ট বা আমালোকৰ যিটো চেম্বাৰ আছিলে সেইটো আপোনালোকক মই দেখাবৰ কাৰণে এয়া আপোনালোকে চাই থাকক ভিডিঅ'টিটো। আপোনালোকক দেখাব বিচাৰিছোঁ যে গোটেই সোপা আপোনালোকে জেগাটো গম পাওক বুলি মই ভিডিঅ'টি অকণমান লৈ আনি আপোনালোকৰ স্ক্ৰীণত মই দেখুৱাম। আপোনাক এয়া ভিডিঅ'টি চাওক। ব্লাডটো ল'ব লাগে। হয়, rumah sao, video sao? Kali ini delapan ya? Batu lo apa lagi? হয়, rumah sao, video sao? আপুনি ভিডিঅ'টো চাই লাগিছে নিশ্চয়, আৰু মই আপুনি চাই থকাৰ কাৰণে মোৰ ফালৰ পৰা ময়ো আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। কিন্তু আপুনি ঠিক তেনেকৈ জনা হিচাপত আপুনি পাব্লিকক মানে লগৰে হওক বা ওচৰে পাজৰে হওক চাই থকা আপুনি গম পোৱাৰ কাৰণে বুজি পোৱাৰ কাৰণে আপুনি তেখেতকো বোলে আপুনি তিনিজনক কৈ দিব আৰু তেখেতেও আন এজনক কৈ দিব। গতিকে সকলোৱে জনা দৰকাৰ। গতিকে আপুনি ভিডিঅ'টো চাইখিনি লাইক কমেণ্ট শ্বেয়াৰ আৰু লগত ভিডিঅ' ছাবস্ক্ৰাইব কৰা নাই আপুনি ছাবস্ক্ৰাইব কৰি লওক চেনেলটো। গতিকে আপুনি যেনেকুৱা হওক আৰু আপুনি সেই সহায় হিচাপ অনুযায়ী আপুনি আৰু কাৰোবাকো জনাবৰ কাৰণে চেষ্টা কৰিখিনি আপুনি শ্বেয়াৰটো কৰি দিব। আৰু ময়ো জানিব বিচাৰিছোঁ আৰু আপোনাক বাৰ বিনম্ৰ হিচাপতে আপোনাক অনুৰোধ কৰিলোঁ আপুনি আন এজনকো কৈ দিব আৰু ভিডিঅ'টি নহ'লে শ্বেয়াৰ কৰি দিব। মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ থাকিল। চাই থকাৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল আপোনাৰ কাৰণে।